কথাৰ ৰোগ হ'ল মিছা কোৱা, জ্ঞানৰ ৰোগ হ'ল পাহৰি যোৱা, উপদেশৰ ৰোগ হ'ল এলাহ কৰা, দানৰ ৰোগ হ'ল গৌৰৱ কৰা, সাহসিকতাৰ ৰোগ হ'ল অত্যাচাৰ কৰা, সৌন্দৰ্যৰ ৰোগ হ'ল অহংকাৰ কৰা, বংশৰ ৰোগ হ'ল এটাক দুটা কৰা। মানুহ মাত্ৰই ভুল কৰে, কিন্তু প্ৰকৃত মানুহ তেওঁ যিজনে ভুলটো স্বীকাৰ কৰে। সময় হৈছে অমূল্য সম্পদ। যদি তুমি সময়ৰ মূল্য দিব নাজানা, তেনেহলে ভৱিষ্যতে তোমাৰ নিজৰে কোনো মূল্য নাথাকিব। এজন আদৰ্শ স্বামী কেতিয়াও কথাই কথাই স্ত্ৰীৰ ভুল নধৰে, বৰং ভুলটো শুধৰাই দিয়াৰ চেষ্টা কৰে। মাত্ৰ 200 টকাৰ পেণ্ট পচি যোৱাৰ আগত মানুহৰ শৰীৰ পচি যায়, তথাপিও মানুহৰ অহংকাৰ নকমে। ৰূপৰ অহংকাৰ, টকাৰ অহংকাৰ, কিহৰ ইমান অহংকাৰ? অহংকাৰ কৰাই শ্ৰেষ্ঠতাক বুজায়, সৃষ্টিক নহয়। সকলো কথাৰে উত্তৰ দিয়াটো উচিত নহয়। সন্মান বচাবলৈ কেতিয়াবা নীৰৱে থাকিব লগা হয়। সকলো যুদ্ধত আগবাঢ়ি যোৱাটো উচিত নহয়। জয়ী হ'বৰ বাবে কেতিয়াবা পিছুৱাইও যাবলগীয়াও হয়। সকলো সময়তে সকলো সম্পৰ্ক সাৱটি ধৰাটো উচিত নহয়। সম্পৰ্ক বচাবলৈ কেতিয়াবা দূৰতো থাকিব লগা হয়। মানুহক চিনিব শিকক, সকলো সময়তে সাৱধানে থাকক। যিজন মানুহে অন্য ফালে চাই আপোনাৰ লগত কথা পাতে, নিঃসন্দেহে তেওঁ আপোনাক ভাল চকুৰে নেচায়। যিজন মানুহৰ কথাতকৈ চকুৰ মণি বেছি ঘূৰে, নিশ্চিত তেওঁ মনে মনে আন কিবা ভাবিছে। যিজন মানুহে সকলো সময়তে আপোনাৰ প্ৰশংসা কৰে, মনে মনে তেওঁ আপোনাক হিংসা কৰে। যিজন মানুহে সকলো সময়তে আপোনাক তেল মাৰি থাকে, বুজিব তেওঁ আপোনাৰ পৰা নিশ্চয় কিবা পাব বিচাৰে। যিজন মানুহে ঘূৰাই পকাই একেটা কথাকে বাৰে বাৰে কৈ থাকে, বুজিব তেওঁ নিশ্চয় কিবা এটা জানিব চেষ্টা কৰিছে। স্ত্ৰী যদি অন্যৰ পুৰুষৰ প্ৰতি আসক্তি হয়, এই ক্ষেত্ৰত কি কৰা উচিত? আজিকালি বহুত নাৰী আছে, যিসকলক বেছি ভালপোৱা দিলে, বেছি গুৰুত্ব দিলে, তেওঁ ভাবে তেওঁৰ স্বামী বহুত দুৰ্বল আৰু অযোগ্য, সেয়ে তেওঁৰ স্বামী তেওঁক ইমান ভাল পায়। তেওঁ ভাবে তেওঁ হয়তো আৰু ভাল যোগ্য স্বামী পাব। এনেকুৱা চিন্তাই যেতিয়া এজনী নাৰীক গ্ৰাস কৰে, তেতিয়া তেওঁ অন্য পুৰুষৰ প্ৰতি আসক্ত হ'ব ধৰে আৰু আৰম্ভ হ'ব ধৰে নিজৰ স্বামীৰ প্ৰতি অৱহেলা। আৰু এনেধৰণৰ নাৰীৰ সংখ্যা এতিয়া বেছি দেখা যায়। আজিকালি আমাৰ সমাজত ডিভোৰ্চ সংক্ৰান্তীয় সমস্যা অস্বাভাৱিকভাৱে বাঢ়িব ধৰিছে। বহু ঠাইত দেখা গৈছে বেছিভাগ ডিভোৰ্চ নাৰীৰ সমস্যাক কেন্দ্ৰ কৰি। নাৰী জাতিক কলংকিত কৰাৰ বাবে নাৰী নিজে দায়ী। আমাৰ অসমীয়া সমাজে নাৰীক বহু সন্মান ও মৰ্যাদা দিছে, কিন্তু নাৰী নিজে তেওঁৰ মৰ্যাদা ক্ষুণ্ণ কৰিছে। দিনে দিনে নাৰী কলংকিত উদাহৰণ বাঢ়িয়ে আছে, অতি দুখজনক। এই অৱস্থাত আপোনাৰ উচিত আপোনাৰ প্ৰয়োজন অনুযায়ী ব্যৱস্থা লোৱা। নিজৰ ভালটো নিজকেই চাব লগা হয়। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।